টাইম 24 আসামৰ সমূহ দৰ্শকৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। ধুবুৰী জিলাৰ গোলকগঞ্জৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ধুবুৰী জিলাৰ গোলকগঞ্জৰ গড়েৰহাট 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন তীব্ৰবেগী বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। থিতাতে নিহত 2 বাইক আৰোহী, আহত 3 বাইক আৰোহী। এখন বাইক হালাকুৰাৰ পৰা আগমনী অভিমুখে গৈ আছিল আৰু বিপৰীত দিশৰ পৰা আহি থকা আন এখন বাইকৰ লগত মুখামুখি সংঘৰ্ষ হয় আৰু এই সংঘৰ্ষৰ ফলত সৃষ্টি হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। পথ দুৰ্ঘটনাত নিহত অকুল ৰায় আৰু মনীন্দ্ৰ নাথ ৰায়। নিহত অকুল ৰায়ৰ ঘৰ সোনাখুলিৰ প্ৰথম খণ্ড আৰু মনীন্দ্ৰ নাথ ৰায়ৰ ঘৰ সোনাখুলিৰ দ্বিতীয় খণ্ড বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত গুৰুতৰভাৱে আহত হোৱা 3জন বাইক আৰোহীক আগমনী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। পথ দুৰ্ঘটনা সংঘটিত কৰা বাইক দুখনৰ নম্বৰ AS17L3088 আৰু AS17P1861 নম্বৰ। আগমনীৰ পৰা পাপিয়া চৌধুৰীৰ প্ৰতিবেদন, টাইম 24 আসাম। দুৰ্ঘটনা এটা বাইক ইফালৰ পৰা গৈছে, এটা বাইক ইফালৰ পৰা আহিছে। এটা বাইকত 3জন আছিল, এটা বাইকত 2জন আছিল। 2জন থকা বাইকটো দুজনে ডেট আৰু 3জন থকা বাইকটো 3জন এতিয়া হস্পিটেলত কি হ'ল ক'ব নোৱাৰো। ইয়াতে চেঞ্চ না আছিল, ইয়াতে চেঞ্চ নোহোৱা হৈছিল। এই ঠাইখিনিৰ নাম কি? এই গড়েৰহাট বজাৰ। মুখামুখি সংঘৰ্ষ? মুখামুখি সংঘৰ্ষ। ফাৰ্ষ্টকৈ এটা শব্দ হ'ল, আমি সোনকালে আহিলোঁ, আহি কিনে চালোঁ 2টা ডেট আৰু এখন বাইকত 3জন। সেই 3জনৰো চেঞ্চ অলপ অলপ আছে, হস্পিটেলত পঠাই দিছে। ল'ৰাটোক চিনি পায় নেকি আপোনাক? চব চিনি পাওঁ মই, ইয়াৰে ল'ৰা। ইয়াৰ 3জন চবৰে নাম মই জানো, চবৰে চিনি পাওঁ। কি নাম আছিল? এজনৰ নাম অকুল, এই যে তাপসী পুলিচৰ ভাই। এখনৰ নাম মণি, এই যে গড়েৰহাট এম ই স্কুলৰ চকীদাৰ, ধনিকৰ বেটা। আৰু 3জন আছিল মুছলমান হয়, এজনৰ নাম আবু আৰু ভাই 2টা, এটাৰ নাম মই পাহৰিলোঁ। ডেট কোনে কোনে হৈছে? ডেট হৈছে এতিয়া আমি জনামতে মণি আৰু এই অকুল, তাপসী পুলিচৰ ভাই আৰু ধনিকৰ বেটা মণি, এই 2জন ডেট। মণিৰ বয়স 30 মান হৈছে আৰু অকুলৰ বয়সটো 40, খুব গৰজৰ 40 হৈছে। ঘৰ ক'ত? ইয়াতে সোনাখুলি পাটটোতে পৰে আমাৰ সোনাখুলি। অকুলৰ ঘৰটো সোনাখুলি পাটটোত, এইটো হালাকুৰা শিমলাতলা বুলি কয়। আৰু মণিৰ ঘৰটো আমাৰ সোনাখুলি পাট।